জলদি ফোকাস করো। Spider-Man, Superman, Hokudure Bap Huluman. 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 সুপাৰমেন বা স্পাইডাৰমেন নহয় বা বেটমেনো নহয়, অসমৰ চুকে কোণে ঘূৰি ফুৰিছে এতিয়া হনুমেন। কৰবাত যদি হনুমেনৰ লগত কোনোবাই উঠিছে সেলফি, কৰবাত আকৌ হনুমেনে নিজেই দিছে চালাম। বঙাইগাঁও জিলাৰ মানিকপুৰৰ ৰাজপথতো আজি হঠাতেই আবিৰ্ভাৱ হ'ল হনুমেনৰ, আৰু লগে লগেই আৰম্ভণি হ'ল এক উল্লাসমুখৰ পৰিৱেশৰ। কোনোবাই যদি উঠিলে হনুমেনৰ লগত সেলফি, কৰবাত আকৌ হনুমেনে নিজেই ৰখালে বাইক আৰু পৰীক্ষা কৰিলে যাৱতীয় নথিপত্ৰ, হেলমেট ইত্যাদি। আজি মানিকপুৰৰ ৰাজপথত হঠাতেই আবিৰ্ভাৱ হোৱা হনুমেনক লৈ নিউজ টাইম 3ৰ এক বিশেষ প্ৰতিবেদন। হনুমেন 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 আজি কেইবাদিনো ধৰি আচলতে সমগ্ৰ অসমতে বিশেষকৈ ছ'চিয়েল মিডিয়াত চৰ্চিত হৈ থকা এটি বিষয়বস্তু হ'ল হনুমেন। আচলতে হনুমেন কি, এই বিষয়ে আমি কথা পাতিম আমাৰ অসমৰ যুৱ প্ৰজন্মৰ এজন সম্ভাৱনাময় কবি, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, পৰিচালক, আৰু তেখেতক সকলোৱে ইতিমধ্যে চিনি পায়। আমাৰ লগত আছে হিমাংশু প্ৰসাদ দাস। আজি আপুনি কওক, আচলতে হনুমেন কি? জয় হনুমান, জয় হনুমান। আহি আছে 18 অক্টোবৰত সমগ্ৰ অসমতে এখন নতুন অসমীয়া চিনেমা, এটা নতুন বিষয়, এটা নতুন ছাবজেক্ট, এটা নতুন কেৰেক্টাৰ। জয় হনুমান, স্পাইডাৰমেন, ছুপাৰমেন, সকলোৰে বাপ হনুমান। আমি গম পালোঁ যে আচলতে হনুমেন এখন চিনেমা আমাৰ হিমাংশু প্ৰসাদ দাই দায়িত্বত আছে। আচলতে এই চিনেমাখন কোন এজ গ্ৰুপ বা কোন বয়সৰ শ্ৰোতাই বা দৰ্শকে চাব পাৰিব? পৰিয়ালৰ সকলোৱে একেলগে আহি চাব পৰা এখন চিনেমা। শিশুসকলে বেলেগ ধৰণে মনোৰঞ্জন পাব, আৰু যিসকল প্ৰাপ্তবয়স্ক তেওঁলোকে এটা বেলেগ ধৰণৰ মনোৰঞ্জন পাব, কিন্তু পৰিয়ালৰ সকলোৱে একেলগে আহি উপভোগ কৰিব পৰা এখন চিনেমা। আপুনি কিয় ভাবে যে আচলতে চিনেমাখন সকলোৱে আমাৰ অসমত চাব লাগে বুলি? অসমীয়া হোৱাৰ বাবে অসমীয়া চিনেমা চাব নালাগে, ভাল চিনেমাৰ দৰ্শক হ'ব লাগে। আমি দি ক'ব পাৰোঁ, জয় হনুমান চিনেমাখন আমি আজিৰ তাৰিখত গোটেই বিশ্বত যি ধৰণে প্ৰফেচনেলি চিনেমা নিৰ্মাণ হৈ আছে, আমিও ঠিক তেনেকৈ চিনেমাখন নিখুঁতভাৱে নিৰ্মাণ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। জয় হনুমান চিনেমাখন এইবাবে আপোনালোকে চাবলৈ আহক, কাৰণ জয় হনুমান চিনেমাখন কেৱল মনোৰঞ্জন ধৰ্মী চিনেমাই নহয় যে চিনেমা হলত গ'লোঁ, পপকৰ্ণ খালোঁ আৰু হাততালি বজালোঁ আৰু গুচি আহিলোঁ, ঠিক তেনেকুৱা এখন চিনেমা নহয়। জয় হনুমান চিনেমাখনে নাচ, গান, ফাইট, হাঁহিত ধেমালি, কৌতুক, কান্দোন, তাৰ মাজেৰে মনোৰঞ্জনৰ মাজেৰে এটা বহুত সত্য কথাও ক'বলৈ গৈ আছে। এটা বাক্যত যদি কওঁ, সমগ্ৰ অসম কঁপাই যোৱা এটা চাঞ্চল্যকৰ ঘটনাৰ আধাৰতে এই চিনেমাখন নিৰ্মাণ কৰা হৈছে। আচলতে হনুমান নামটো দিয়াৰ আঁৰত কি কথা আছে অকণমান জনাব নেকি আমাক? মই কৈছোঁ যে স্পাইডাৰমেন, ছুপাৰমেন, সকলোৰে বাপ হনুমান। হনুমান চৰিত্ৰটো এতিয়া জয়মতীৰ পৰা আৰম্ভ কৰি একদম শেহতীয়াভাৱে চিকাৰলৈকে যদি আমি চাওঁ, বিভিন্ন চৰিত্ৰক লৈ চিনেমা নিৰ্মাণ হৈছে। যেনে জুবিন গাৰ্গ চিকাৰত হৈছে এজন চাহ বাগানীয়া যুৱক, ঠিক আছে। তাৰ আগতে হয়তো তেওঁ হৈছে কৰ্ণেল, বা যতীন বৰাক আমি দেখা পাইছোঁ ড্ৰাইভাৰৰ চৰিত্ৰত, ৰবি শৰ্মাক আমি দেখা পাইছোঁ পুলিচৰ চৰিত্ৰত। এনেকৈ বিভিন্ন কেৰেক্টাৰ আমি চিনেমাত দেখিবলৈ পাই থাকোঁ। এইবাৰ কিন্তু হনুমান যিটো কেৰেক্টাৰ, এই হনুমান চৰিত্ৰটো কিন্তু এই পুলিচো নহয়, কৰ্ণেলো নহয়, কিন্তু হয়তো পুলিচ বা কৰ্ণেলতকৈও সমাজৰ হকে বেলেগ ধৰণে কাম কৰিব খোজা এটা বিশেষ কেৰেক্টাৰ। গতিকে আমি দেখিলোঁ আচলতে হিমাংশু প্ৰসাদ দাস তেখেতসকলে যথেষ্ট কষ্ট কৰিছে। ইতিমধ্যে তেখেতসকলে যথেষ্ট কষ্ট কৰি অসমীয়া চিনেমাক ইতিমধ্যে এক বিশেষ দিশৰ পিনে উত্তৰণ ঘটাইছে বুলিও ক'লেও ভুল নহয়। গতিকে আমি সমূহ ৰাইজক, অসমবাসীক আহ্বান জনাইছোঁ, তেওঁলোকে ওলাই আহক, সদল বলে হনুমান চাওক, অসমীয়া চিনেমা উদ্যোগক আকৌ উত্তৰণৰ ফালে নিয়াত অৱদান আগবঢ়াওক। গতিকে আমাৰ নিউজ টাইম 3 ফালৰ পৰা তেখেতসকলক আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।